এই মুহূৰ্তত জনাইছো বিগ ব্ৰেকিং নিউজ। বহিৰাজ্যত অসমৰ মেধাৱী ছাত্ৰীক নিৰ্মমভাৱে হত্যা। বাংগালুৰুত হাউলিৰ নগৰঝাৰৰ যুৱতীক ৩ পাখণ্ডই ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ। ইতিমধ্যে ঘটনাৰ মূল অভিযুক্ত আনিছুৰ ৰহমানক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে। বৰপেটা জিলাৰ হাউলিৰ হোমাৰ প্ৰাক্তন ছাত্ৰী আছিল জেছমিনাৰা আখতাৰ। বাংগালুৰুত অৱস্থিত ইষ্ট ৱেষ্ট কলেজত BSc নাৰ্ছিঙত নামভৰ্তি। গোৱালপাৰাৰ লক্ষীপুৰৰ পাখণ্ড আনিছুৰ ৰহমানসহ 2জন লগৰীয়াৰ মিলি মেধাৱী ছাত্ৰী জেছমিনাৰা আখতাৰক ধৰ্ষণ কৰি হত্যাৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে এই জঘন্য নিৰ্মম হত্যাকাণ্ডক লৈ ছচিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বৰ্তমান পৰিয়ালটো শোকালু পৰিৱেশে বিৰাজ কৰিছে। সৰ্বত্ৰে তদন্তমূলক দোষীক কঠোৰতম শাস্তি দিয়া দাবী জনাইছে। ইপিনে আজি ছাত্ৰীগৰাকীৰ ঘৰত কেইবাটাও দল সংগঠনৰ লোক উপস্থিত হয়। বৰপেটা জিলাৰ বৰপেটা সদৰ সমষ্টিৰ নগৰঝাৰ গাঁৱৰ মেধাৱী ছাত্ৰী জেছমিনা আখতাৰক দুষ্কৃতিকাৰীয়ে বাংগালুৰুত ধৰ্ষণ কৰি যি হত্যা কৰিলে, আমি এজন সচেতন যুৱক হিচাপে, এই অঞ্চলৰ এজন যুৱক হিচাপে সেই দুষ্কৃতিকাৰীক ফাষ্ট ট্ৰেকৰ জৰিয়তে তেওঁলোকক ফাঁচীৰ দাবী জনাইছোঁ। আৰু আপোনালোকৰ জৰিয়তে মই অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰৰ এটাই আহ্বান জনাম, আমি এইটো প্ৰথম নহয়, ইয়াৰ আগতেও আমাৰ অসমৰ যিসকল মেধাৱী ছাত্ৰ ছাত্ৰী অসমৰ বাহিৰত তেওঁলোকে শিক্ষা গ্ৰহণ কৰিবলৈ যায়, সেইসকল ছাত্ৰ ছাত্ৰীক তেনেকুৱাভাৱে অন্যায় কৰা হয়। গতিকে যাতে কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰে সেইসকলৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য কৰি তেওঁলোকৰ নিৰাপত্তা প্ৰদান কৰে বুলি আমি দাবী জনাইছোঁ। আজি এক দুখজনক, মৰ্মান্তিক আৰু হৃদয় বিদাৰক ঘটনা। ইতিমধ্যে কৰ্ণাটকৰ ৰাজধানী বাংগালোৰৰ এখন উন্নতমানৰ শিক্ষানুষ্ঠান ইষ্ট ৱেষ্ট কলেজত অসমৰ এজনী মেধাৱী ছাত্ৰী আখতাৰা জেছমিনাৰা আখতাৰ, তেখেতক অসমৰে কেইগৰাকীমান দুষ্কৃতিকাৰীয়ে হত্যা কৰিছে। ইতিমধ্যে দুষ্কৃতিকাৰীসকলক কৰায়ত্ব কৰা হৈছে। এজন দুষ্কৃতিকাৰী গোৱালপাৰাৰ লক্ষীপুৰ জিলাৰ আনিছুৰ ৰহমান আৰু অন্যান্য তেখেতৰ সংগীসকলক ইতিমধ্যে আটক কৰাৰ কাৰণে কৰ্ণাটক চৰকাৰে ব্যৱস্থা লৈ আছে। এই ক্ষেত্ৰত আমি সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়নে অসম চৰকাৰ তথা কৰ্ণাটক চৰকাৰক আমি আহ্বান জনাইছোঁ যে বহিৰাজ্যত অসমৰ কোনো ছাত্ৰ ছাত্ৰী বৰ্তমানলৈকে সুৰক্ষিত নহয়। গতিকে অনাগত দিনত যাতে বহিৰাজ্যত আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীসকল সুৰক্ষা দিব পাৰে, তাৰ কাৰণে যাতে উভয় চৰকাৰ বা অসম চৰকাৰে অন্যান্য চৰকাৰৰ সৈতে এটা আলাপ আলোচনাৰ মাধ্যমে এটা সুস্থিৰ সিদ্ধান্ত কৰিব পাৰে বা এখন আইন প্ৰণয়ন কৰিব পাৰে, তাৰ কাৰণে আহ্বান জনাইছোঁ। লগতে এই দুষ্কৃতিকাৰীসকলক অনতিপলমে ফাষ্ট ট্ৰেকৰ জৰিয়তে এই আদালতত বিচাৰ প্ৰক্ৰিয়া কৰি তেওঁলোকক উচিত শাস্তি, তেওঁলোকক ফাঁচি দিয়াৰ কাৰণে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ তৰফৰ পৰা দাবী উত্থাপন কৰিছোঁ। যোৱা 3 দিন আগত বেংগলোৰত তেওঁ অধ্যয়ন কৰিবলৈ গৈছিল BSc নাৰ্ছিঙত, আৰু তেখেতক 3জন দুষ্কৃতিকাৰীয়ে নিৰ্মূলভাৱে হত্যা কৰিছে, তেওঁক ধৰ্ষণ কৰিছে। আৰু উক্ত ঘটনাক আমি অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু লগতে দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ আমি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক আহ্বান জনাইছোঁ।